নুপুৰ বৰা আটক ভিজিলেন্সৰ অভিযানত কোটি টকা সোণ হীৰাৰ অলংকাৰ জব্দ চিএম ভিজিলেন্সে আটক কৰিলে এছিএছ বিষয়া নুপুৰ বৰাক আজি ৰাজপত্ৰিত বিষয়াগৰাকীৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে এই অভিযানত প্ৰায় 1 কোটি টকা সোণ হীৰাৰ অলংকাৰ আদি জব্দ হয় সোমবাৰে মহানগৰী মালিগাঁৱৰ গোটানগৰত এগৰাকী এছিএছ বিষয়াৰ ঘৰত চিএম ভিজিলেন্সে অভিযান চলাই প্ৰায় 1 কোটি টকা বহু সোণৰ অলংকাৰ হীৰাৰ অলংকাৰ আদি উদ্ধাৰ কৰে দীৰ্ঘদিন ধৰি চলা এই অভিযানৰ অন্তত 15 ছেপ্টেম্বৰত ৰাজপত্ৰিত বিষয়া নুপুৰ বৰাক আটক কৰে ভিজিলেন্স দলে এই গোচৰ সন্দৰ্ভত বৰপেটাতো চলে ভিজিলেন্সৰ অভিযান চিএম ভিজিলেন্সৰ অধীক্ষক ৰচি কলিতাই প্ৰদান কৰা তথ্য অনুসৰি বৰপেটা আৰু গোটানগৰত চলিছিল অভিযান দুইটা স্থানৰ পৰা বৰ্তমানলৈ মুঠ 92,50,400 টকা উদ্ধাৰ কৰে ভিজিলেন্সৰ দলে বৰপেটাত বৰ্তমান সময়ত অভিযান চলি আছে গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব পাৰে ভিজিলেন্সৰ তথ্য অনুসৰি বৰপেটাৰ পৰা 10,63,000 জব্দ কৰা হয় মুঠ 4টা স্থানত চলিছিল এই অভিযান ইয়াৰ ভিতৰত আছে গুৱাহাটীৰ 2টা স্থান আৰু বৰপেটাৰ 2টা স্থান কিছুদিন পূৰ্বে এছএছ বিষয়াগৰাকীয়ে বদলি লৈ বৰপেটাৰ পৰা গুৱাহাটীলৈ আহিছিল যদিও বৰপেটাৰ ভাড়াঘৰ এৰি দিয়া নাছিল সেই স্থানতো ভিজিলেন্সে অভিযান চলায় জানিব পৰা মতে এই অভিযানত নগদ ধনৰ লগতে সোণৰ হীৰাৰ অলংকাৰত ধৰি বহু সামগ্ৰী বৰ্তমানলৈ জব্দ কৰা হৈছে এই ঘটনা সন্দৰ্ভত ভিজিলেন্সে 25/2025 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত অধিক সোধা পোছাৰ বাবে ইতিমধ্যে ভিজিলেন্সে আটক কৰিছে নুপুৰ বৰাক উল্লেখ্য আছে আজি পুৱা গৰৈমাৰী ৰাজচক্ৰ বিষয়া নুপুৰ বৰা ফ্লেটত অভিযান চলাইছিল ভিজিলেন্সৰ দলে গোটানগৰস্থিত চাইন শান্তি গ্ৰীণ এপাৰ্টমেণ্টৰ 5ম মহলাৰ 5A ফ্লেটত অভিযান চলাই বহু পৰিমাণৰ সা সম্পত্তি নগদ ধন আদি জব্দ কৰে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা মতে 2019 চনত ৰাজচক্ৰ বিষয়া হিচাপে বৰপেটাত যোগদান কৰিছিল নুপুৰে তাৰ পাছত তেওঁ কাৰ্বি আংলঙত সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অভিযোগ অনুসৰি বৰপেটাত চাকৰিত যোগদান কৰাৰ পাছতে নুপুৰ বৰাই বহু দুৰ্নীতি তথা অনিয়ম সংঘটিত কৰি গৈছে কাৰ্বি আংলঙতো তেওঁ যথেষ্ট পৰিমাণে দুৰ্নীতিত লিপ্ত হৈ আছিল এনেকৈ ৰাজপত্ৰিত বিষয়াগৰাকীয়ে আই বহিৰ্ভূতভাৱে গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ প্ৰায় 1 মাহ পূৰ্বে গুৱাহাটীলৈ বদলি হৈ আহিছিল নুপুৰ বৰা কিন্তু কৰি অহা অনিয়মৰ বাবে যোৱা প্ৰায় 6 মাহ ধৰি চিএম ভিজিলেন্সৰ নজৰত আছিল নুপুৰ দীৰ্ঘদিনীয়া তদন্তৰ অন্তত আজি ভিজিলেন্সে এই বিশাল সম্পত্তি জব্দ কৰি নুপুৰক আটক কৰে ঘটনা সন্দৰ্ভত অতিৰিক্ত তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে প্ৰায় 1 কোটি টকা নগদ টকা আৰু সোণৰ গহনা নগদ টকা প্ৰায় 70-75 লাখ টকা সোণৰ গহনাও যথেষ্ট আমি পাইছোঁ আৰু এই বিষয়াগৰাকীয়ে বৰপেটা মাটিৰ বহুত গণ্ডগোল কৰাৰ কাৰণে আজি আমি 6 মাহৰ পৰা তেওঁৰ ওপৰত আমি গোপনে ইনকুৱাৰী কৰি আছিলোঁ যোৱাকালি ৰাতি তেওঁ এটা টুৰিষ্ট লজত আছিলে নহ'লে যোৱাকালি ৰাতি আমি পালোহেঁতেন আজি ৰাতিপুৱা ঘৰ গৈ পোৱাৰ লগে লগে তালাচী চলাই আৰু ইমান টকা পইচা ধৰাত পৰে গুৱাহাটীত গ'লে মই আৰু বিতং প্ৰতিবেদন লাভ কৰিব পাৰিম প্ৰতিবাৰে দুৰ্নীতিৰ ক্ষেত্ৰত কিয় ৰাজচক্ৰৰ বিষয়াসকলে জড়িত অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ ৰেভিনিউ চাৰ্কুলত বহুত বেছি দুৰ্নীতি হৈ আছে এই বিষয়াগৰাকীয়ে আমাৰ হিন্দুৰ মাটি সন্দেহযুক্ত মানুহলৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে তেওঁক আমি স্ক্ৰিনিঙত ৰাখি থৈছিলোঁ 6 মাহৰ পৰাই তেওঁৰ গতিবিধি আমি চাই আছিলোঁ বৰপেটাত ৰাজচক্ৰ বিষয়া হৈ থাকোঁতে হিন্দুৰ মাটিত তেওঁ সন্দেহযুক্ত লোকলৈ টকা লৈ পেলাই হস্তান্তৰিত কৰিছিল আৰু সেইকাৰণে আজি আমি কঠোৰ ব্যৱস্থা লৈছোঁ